আমাৰ গুৱাহাটী মহানগৰীত নতুনকৈ দুখন ষ্টেডিয়াম নিৰ্মাণৰ আমাৰ পৰিকল্পনা আছিলে। সৰু সজাই আৰু ক্ৰিকেট ষ্টেডিয়াম আমাৰ আছে। এতিয়া আমিনগাঁৱত আমি যিখন ষ্টেডিয়াম বনাইছো অহা বছৰ ফেব্ৰুৱাৰী মাহত সম্পূৰ্ণ হ'ব। ইয়াতে 20,000 লোকে বহি খেল চাব পৰা এখন আটকধুনীয়া ক্ৰিকেট ফিল্ড হ'বগৈ আৰু যথেষ্ট মডাৰ্ণ আৰু যথেষ্ট ধুনীয়া আৰু ইয়াৰ লগত আনুষংগিক বাকী কামখিনিও আমি ফেব্ৰুৱাৰী মাহৰ ভিতৰত ফেব্ৰুৱাৰী 2026ৰ ভিতৰত সমাপন কৰাৰ কাৰণে চেষ্টা কৰি আছো। আমিনগাঁৱত এখন ক্ৰিকেট ষ্টেডিয়াম হ'ল, ইনডোৰ ষ্টেডিয়াম হ'ল, বেডমিণ্টন লগত ছুইমিং পুলৰো কাম শেষ পৰ্যায়ত আহি পাইছে আৰু এইখিনিৰ লগত অলপ আমি পাৰ্কিং আদিও বনাব চেষ্টা কৰি আছো যাতে ইয়াতে ওৱান ডে ইণ্টাৰনেশ্যনেল হওক T20 হওক ইয়াতেও যাতে সৰু সজাই লগতে ইয়াতো যাতে খেলাব পৰা যায়। নতুন খেলুৱৈসকলক ইয়াত প্ৰশিক্ষণ থাকিব কোচিং যিটো চেণ্টাৰ হয় ষ্টেডিয়াম এখন হ'লে এটা নহয় 4-5টাও কোচিং চেণ্টাৰ চলাব পাৰে। এছিয়াৰ তেনেকুৱা চিন্তাও আছে, গতিকে কোচিং চেণ্টাৰ চলোৱাত কোনো অসুবিধা নাই, কিন্তু এখন আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ আমি আৰু এখন খেলপথাৰ পাম অসমত বা যেতিয়া আমি অহাবাৰ নেশ্যনেল গেমছ অসমত আনিম তেতিয়া আমাৰ পৰ্যাপ্ত ষ্টেডিয়াম থাকিব। নেহেৰু ষ্টেডিয়ামখনো এতিয়া আমি নতুনকৈ বনাব গৈ আছো, অহা এমাহৰ ভিতৰত কাম আৰম্ভ হ'ব। সৰু সজাই হ'ল, আমিনগাঁও হ'ল, আপোনাৰ চন্দ্ৰপুৰতো আমি কৰিব গৈ আছো। গতিকে আৰু প্লাছ আজিকালি যিবিলাক ডাঙৰ শ্ব' আহে, শ্বিলঙত প্ৰায় শ্ব' হৈ থাকে আপোনালোকে জানে, সেই আন্তঃৰাষ্ট্ৰীয় শ্ব'বিলাকো আমি ইয়াতে পাতিব পাৰিম যাতে মানুহে আহি পেলাই শ্ব' অনুভৱ কৰিব পাৰে। গতিকে এইখন হ'লে এটা বহুত ডাঙৰ সুবিধা এটা হৈ যাব। আমাৰ হাতত এটা অল্টাৰনেটিভ থাকিব যে সৰু সজাইত কিবা এটা হ'ল বা বৰ্ষাপাৰাত কিবা এটা হ'ল, ঠিক আছে আমিনগাঁৱত কৰোঁ, এটা আমাৰ অল্টাৰনেটিভ আহি যাব। আৰু যাতায়াতৰ ষ্টেডিয়ামলৈ অহা যিটো ৰাস্তা অভাৰব্ৰিজখন থকাৰ কাৰণে কিছু অসুবিধা, তাৰ কাৰণে কিবা পৰিকল্পনা? অভাৰব্ৰিজখনটো আৰু ভাঙিব নোৱাৰি, ৰাইজৰ অসুবিধা হ'ব, কিন্তু তাৰ মাজেদি আমি এই ৰাস্তাটো দি IIT গুৱাহাটীক লিংক কৰি দিম যাতে সেইফালেদিও সোমাব পাৰি। আৰু এটা ডাঙৰ কথা যে অসমৰ পৰা দুগৰাকী ব্যক্তি, বিশেষকৈ আপুনি ভাৰতীয় বেডমিণ্টন সন্থাৰ সভাপতি আৰু লগতে দেৱজিৎ শইকীয়া ছাৰ BCCIৰ সচিব হিচাপে দায়িত্বত আছে, আমি কি হিচাপে আশা কৰিব পাৰোঁ? এইবিলাকেতো আশা চলি আছে। আৰু আমাৰ খেলুৱৈৰ ক্ষেত্ৰতো খেলুৱৈ নিজেই আহিব লাগিব। আমিতো জাগা বনাব পাৰোঁ, কিন্তু আগ্ৰহ, প্ৰশিক্ষণ, ডিটাৰমিনেশ্যন, খেল মহাৰণ পাতিছোঁ। এতিয়া বহুতবিলাক টেলেণ্ট আহিছে, স্পৰ্টছ হোষ্টেল কৰিম এইবাৰ, তেওঁলোকক যাতে ৰাখিব পাৰোঁ, সুবিধাখিনি দিব পাৰিম, কিন্তু সকলোৰে এটা মন থাকিব লাগিব যে আমি খেলত আগবাঢ়ি যাম। প্ৰচেষ্টা বহুত চলি আছে। খেল মহাৰণটো আজি আমি 2 বছৰ সেইটো উদ্দেশ্য লৈয়ে পাতি আছো। কেতিয়ালৈ মুকলি কৰাৰ সম্ভাৱনা আছে? ইয়াতো তেওঁলোকে লিখি থৈছে মাৰ্চ 2026, দেখা যাওক কি হয়। গতিকে মই ভাবো যে মাৰ্চ, ফেব্ৰুৱাৰী, এপ্ৰিল মুঠতে হৈ যাব আৰু এতিয়া শেষ পৰ্যায়ত আহি উপনীত হৈছে। গুৱাহাটী দলং কেতিয়া মুকলি? ডিচেম্বৰ মাহত আশা কৰিছো। অলপ লাষ্টৰ কামখিনি মাত্ৰ বাকী আছে। এছিয়াৰ কাৰ্যালয়টো বৰ্ষাপাৰাতে থাকিব নে ইয়ালৈ? এছিয়াৰ কাৰ্যালয়ৰ বিষয়ে মোৰ কোনো আইডিয়া নাই।